हेलो फ्रेंड्स, আজি মই বনাম কাহ চৰ্দিৰ পৰা আৰাম পোৱা এটা ৰেচিপি। এয়া মই আদা লৈছোঁ এচামুচ, গুড় মিঠৈ লৈছোঁ 2 চামুচ, এয়া তেজপাত লৈছোঁ মই 2টা, আৰু এয়া লং এটা ডাঙৰ টুকুৰা লৈছোঁ মই, এয়া ইলাইচি এটা বা 2টা, আৰু জালুক 4-5টা, আৰু জালুক 15টা লৈছোঁ মই, আৰু এই লং লৈছোঁ মই 6টা, আৰু এই কলা তুলসীৰ পাত মই লৈছোঁ 10-12টা। এতিয়া বনাওঁ আহক। এয়া চচপেনত মই 1 লিটাৰ পানী দিছোঁ। ইয়াৰে মানে সিজাই আধা কৰিব লাগিব। মছলাখিনি গোটেই মই ঢালি দিম ইয়াতে। কম গেছ দি সিজাব লাগিব। এয়া দেখিছেনে কি ধুনীয়াকৈ উতলিছে, আৰু গন্ধটো খুব ধুনীয়া হৈছে। এই ৰেচিপিটো আমাৰ আগৰ আইতাসকলৰ ৰেচিপি হয়। এয়া দেখিছেনে এতিয়া আধা হৈছে। মই গেছটো অফ কৰি দিম এতিয়া। এনেকুৱা ধৰণৰ বনাই খাওক আপোনালোকে, কেনেকুৱা আৰাম পায়। এনেও এই মছলাবিলাকতো আমি তৰকাৰীত খাওঁৱেই। আপোনালোকে এনে ধৰণৰ চাহ বনাই খাওক। এতিয়া মই এইখিনি চেকি দেখাম। এয়া চাওক, মই কাপত চাকি দেখাইছোঁ। এই চাহখিনি আপোনালোকে অলপ গৰমে খাব, আৰু অন্য বেলেগকো দিব পাৰিব। যদি আপোনালোকৰ এই চাহটো ভাল লাগিছে, তেতিয়াহ'লে এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।